নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকক হিন্দীৰ 5 নম্বৰ পাঠ যাৰ নামটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই পাঠটোৰ বিষয়ে তোমালোকক পঢ়াম। तो आहा, शाम का समय है। बिनू अपने कमरे में बैठी है। वो बहुत परेशान है। उसे असम के किसी महान व्यक्ति पर निबंध लिखना है, पर वो कुछ लिख नहीं पा रही है। उसने दीदी विशाखा को अपनी परेशानी बताई। এই পাঠটোত গধূলিৰ সময় হয় আৰু বিনু নামৰ এজনী ছোৱালীয়ে নিজৰ ৰুমত বহি আছে আৰু তাই অলপমান চিন্তিত আছে। তাইৰ চিন্তাৰ কাৰণটো হৈছে তাই নিবন্ধ এটা লিখিবলৈ বিচাৰিছে, কিন্তু নিবন্ধটো তাই লিখিবলৈ পৰা নাই, অসুবিধা পাইছে। তাৰপিছত তাই নিজৰ বায়েক বিশাখা তাইক নিজৰ চিন্তাৰ বিষয়টো কয়। তাৰপিছত আহা, विशाखा ने मुस्कुराकर कहा, मैं तुम्हें एक व्यक्ति के बारे में बताती हूँ। वे महान व्यक्ति हैं, लोकप्रिय गोपीनाथ बरदले जी। वे असम के प्रथम मुख्यमंत्री तथा राष्ट्रभाषा हिंदी के हितैषी थे। उनका जन्म 6 जून 1890 को नौगांव जिले के राहा में हुआ था। उनके पिता का नाम डॉक्टर बुद्धेश्वर बरदले और माता का नाम प्राणेश्वरी देवी था। उनकी प्राथमिक शिक्षा राहा में हुई। वे एक मेधावी छात्र थे। उन्होंने सन 1960 में गुवाहाटी के कॉटन कॉलेजिएट स्कूल से प्रथम श्रेणी में मैट्रिक की परीक्षा पास की। उसके बाद कॉटन कॉलेज से उन्होंने आईए की परीक्षा पास की। उच्च शिक्षा के लिए वे कोलकाता गए। वहाँ से उन्होंने बीए, एमए और वकालत की डिग्रियाँ प्राप्त की। তাৰপিছত বিনুৱে যেতিয়া নিজৰ বায়েকক ক'লে যে তাই নিবন্ধ লিখিবলৈ অলপমান অসুবিধা পাইছে, তেতিয়া বিশাখাই এটা মিচিকিয়াই হাঁহিৰে কয়, মই তোমাক কৈছোঁ এজন মহান ব্যক্তিৰ বিষয়লৈ, তেওঁৰ বিষয়লৈ তুমি নিবন্ধটো লিখিবা। তেওঁৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰভাষা হিন্দীৰ হিতৈষী হিচাপে আছিল তেওঁ। উনকা তেওঁৰ জন্ম 6 জুন 1890 চনত হয় আৰু তেওঁৰ জন্ম হোৱা জিলাখনৰ নাম নগাঁও আৰু জেগাডোখৰৰ নাম হ'ল ৰহা। তেওঁৰ দেউতাকৰ নাম আছিলে ডক্টৰ বুদ্ধেশ্বৰ বৰদলৈ আৰু মাকৰ নাম আছিলে প্ৰাণেশ্বৰী দেৱী। তেওঁৰ প্ৰাথমিক শিক্ষা ৰহাতেই হয়। তেওঁ এজন মেধাৱী ছাত্ৰ আছিল আৰু তেওঁ কলেজিয়েট স্কুলৰ পৰা প্ৰথম শ্ৰেণীত মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তাৰপিছত তেওঁ কটন কলেজৰ পৰাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰো পাছ কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ কলকাতালৈ যায় আৰু তাত তেওঁ বিএ, এমএ আৰু ওকালত উকিল পঢ়িছিল আৰু তাৰ ডিগ্ৰী তেওঁ প্ৰাপ্ত কৰিছিল। बिनू ने पूछा, दीदी बरदले जी की रुचि के बारे में ज़रा बताइए ना। सुनो मैं बताती हूँ। गोपीनाथ बरदले एक अच्छे गायक और खिलाड़ी थे। उनकी रुचि नाटक में भी थी। महात्मा गांधी के आह्वान पर वे स्वाधीनता आंदोलन में कूद पड़े थे और उन्हें कई बार जेल जाना पड़ा था। जेल में ही उन्होंने श्री रामचंद्र, बुद्धदेव, हजरत मोहम्मद आदि जीवनी ग्रंथों की रचना की। उनके द्वारा रचित अन्य 2 ग्रंथ हैं महात्मा गांधी और अनासक्ति योग। তাৰপিছত বিনুৱে নিজৰ বায়েকক সোধে, বাইদেউ গোপীনাথ বৰদলৈৰ ৰুচিৰ বিষয়লৈ আপুনি কিবা জানে নেকি? তেওঁ কি ভাল পাইছিলে, কি কৰি ভাল পাইছিলে? তাৰপিছত তেওঁ বিনুৰ বায়েকে কয়, শুনা মই কৈ আছোঁ। গোপীনাথ বৰদলৈ এজন ভাল গায়ক আছিলে আৰু খেলাৰী আছিলে। তেওঁৰ ৰুচি আছিলে নাটক লিখাত আৰু মহাত্মা গান্ধীৰ আহ্বানত তেওঁ স্বাধীনতা আন্দোলনত নামি পৰিছিল আৰু তেওঁ সেইকাৰণে তেওঁ কেইবাবাৰো জেল যাবলগীয়া হৈছিল আৰু জেলতে তেখেতে কিছুমান জীৱনী লিখিছিলে, কিছুমান গ্ৰন্থ, যেনেকৈ শ্ৰী ৰামচন্দ্ৰ, বুদ্ধদেৱ, হজৰত মোহাম্মদ আদি। আৰু তাৰ উপৰিও তেওঁ মহাত্মা গান্ধী আৰু অনাসক্তি योग বুলি 2খন গ্ৰন্থও লিখিছিল। दीदी आप उनके वैवाहिक और कर्म जीवन के बारे में जानती हैं क्या? विशाखा ने कहा,
उत्तर गुवाहाटी के भूमिकांत शर्मा मजिंदार बरुआ की कन्या श्रीमती सुरबाला बर्दले से उनकी शादी हुई थी। वे सादा जीवन और उच्च विचार के थे। वे हमेशा असम वासियों की भलाई के लिए काम करते थे। असम की जनता उन्हें बहुत चाहती थी, इसलिए उन्हें लोकप्रिय नाम से जाना जाता है। তাৰপিছত বিনুৱে নিজৰ বায়েকক সুধিলে, বাইদেউ তুমি গোপীনাথ বৰদলৈৰ বৈবাহিক জীৱন আৰু কৰ্মজীৱনৰ বিষয়ে কিবা জানা নেকি? বিশাখাই কয়, উত্তৰ গুৱাহাটীৰ ভূমিকান্ত শৰ্মা মজিন্দৰ বৰুৱাৰ কন্যাৰ লগত তেওঁৰ কন্যাৰ যাৰ নামটো হৈছে শ্ৰীমতী সুৰবালা বৰদলৈ, তেওঁৰ লগত তেওঁ বিয়া হয়। তেওঁ মানে এটা মানে সাধাৰণ জীৱন আৰু এটা উচ্চ বিচাৰ মানে ভাবা চিন্তাটো মানে বহুত মানে তোমাৰ ওপৰ খাপৰ মানে তেওঁৰ ভাৱ চিন্তা আছিলে মনৰ। আৰু তেওঁ সদায় নিজৰ অসমবাসীৰ ভালৰ কাৰণে তেওঁ ভাবিছিলে আৰু কাম কৰি গৈছিল। আৰু অসমৰ জনতাও অসমবাসীও তেওঁক মৰমতে লোকপ্ৰিয় বুলি কৈছিল। তাৰপিছত दीदी बर्दले जी ने हिंदी के लिए क्या क्या किया था? अच्छा, तो ये भी सुनो। बर्दले जी ने 3 नवंबर 1938 को गुवाहाटी में असम राष्ट्रभाषा प्रचार समिति की स्थापना की थी। वे इस समिति के प्रथम अध्यक्ष थे। उनके प्रयास से सन 1948 में गुवाहाटी विश्वविद्यालय की स्थापना हुई। তাৰপিছত বিনুৱে নিজৰ বায়েকক সোধে কি, বাইদেউ তুমি বৰদলৈজীয়ে হিন্দী ভাষাৰ প্ৰতি কি কি কাম কৰিছিলে সেইটো জানা নেকি? তাৰপিছত বিশাখাই কয়, তেনেহ'লে তুমি শুনা, মই তোমাক কৈছোঁ। গোপীনাথ বৰদলৈয়ে 3 নৱেম্বৰ 1938 চনত গুৱাহাটীত তোমাৰ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ স্থাপনা কৰিছিল। আৰু তেওঁ এই সমিতিখনৰ অধ্যক্ষ আছিল। আৰু তেখেতৰ প্ৰয়াসতেই মানে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপনা হৈছিল। তাৰপিছত শুনা, 5 अगस्त 1950 को उनका स्वर्गवास हुआ। भारत सरकार ने सन 1999 में उन्हें मरणोपरांत भारत रत्न उपाधि से सम्मानित किया। वाह दीदी, आपने बड़े संक्षेप में बर्दले जी का संपूर्ण व्यक्तित्व प्रकट कर डाला है। अब मैं इन पर एक सुंदर निबंध लिख सकती हूँ। তাৰপিছত বিশাখাই কয় যে 5 আগষ্ট আৰু তোমাৰ 1950 চনত তেওঁ মৃত্যু হয়। আৰু ভাৰত চৰকাৰে তেওঁক 1999 চনত ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা যায়। তাৰপিছত এই গোটেইখিনি শুনি বিনুৱে ক'লে, বাইদেউ, এতিয়া তুমি যে মোক ইমান ধুনীয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়লৈ যে ইমান ধুনীয়াকৈ ক'লা, এতিয়া মই খুব ধুনীয়াকৈ এটা নিবন্ধ লিখিবলৈ সক্ষম হ'লোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠটো ইমানতে অন্ত পৰিল। আশা কৰিছোঁ তোমালোকে বুজিলা। ধন্যবাদ।